মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 13 চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তনৰ এমসিকিউ খিনি কৰি দিম। কোশ্চেন বেংক লাই লোৱা তোমালোকে। প্ৰথম কোশ্চেন কৈছে যে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হৈছে। গোলকটোৰ ব্যাসাৰ্ধ কি হ'ব? চোৱা, গোলকৰ তোমালোকৰ আয়তন কি হয়? 4/3 পাই r কিউব। তেনেহলে প্ৰথমটো ধৰি ললো r1, তাৰ পিছৰটো ধৰি লম মই r2, তাৰ পিছৰটো ধৰি লবা r3। ঠিক আছে, ইকুৱেল টু নতুনটো ধৰি লোৱা r বুলি। এতিয়া গোটেই কেইটাত তোমালোকৰ 4/3 পাই কমন আছে, লৈ লোৱা। r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব। সব 4/3 পাই এটো কি হবো? ক্যান্সেল হবো। দুইটা আছে, এটো পূরণ আছে, এটো সাইডত যায় হরণ হবো। r1 কিমান আছিল? 6 কিউব 8 কিউব আনটো আছে তোমালোকৰ 10 কিউব। সো 6 কিউব মানে পাবা তোমালোকে মানে 6 তিনিবাৰ ইনটু। ঠিক আছে, তোমালোকে 216 পাবা। এটো পাবা তোমালোকে তিনিবাৰ ইনটু কৰিলে 512 পাবা, আৰু এটো পাবা তোমালোকৰ তিনিটা 0। ক্যালকুলেশন খিনি মই কৰি নিদিলো, তোমালোকে পূৰণ কৰিব পাৰিবা। মানে 36 ৰ লগত 6 ইনটু কৰিবা, এটো পাবা। তোমালোকৰ 64 ৰ লগত 8 ইনটু কৰিবা, এটো পাবা। ঠিক আছে, এতিয়া প্লাস যেতিয়া কৰিবা 1728 আহিব, ইকুৱেল টু r কিউব। ঠিকে লিখিলো না? 6 2 8 1 আর 1 2। ঠিক আছে, 1728। সো এটো যদি বর্গমূল কৰা তোমালোকে 144 আৰু মানে এনেকুৱা পাবা 12 ইনটু 12 ইনটু 12 কৰি চাবা। তোমালোকৰ বর্গমূল নহয়, ঘনমূল কি হ'ব? 12। তার মানে r এর মান কি পালা? 12। নেক্সট তোমালোকৰ দুটা গোলকৰ আয়তন দিয়া আছে, আয়তনৰ অনুপাত দিয়া আছে, সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত সুধিছে। সো এইটো আহে ইম্পৰ্টেন্ট, আৰু আহিছিল 16ত আমাৰ ধৰিলো 4/3 পাই r1 কিউব প্ৰথমটো। ঠিক আছে, তাৰ পিছৰটো 4/3 পাই r2 কিউব ইকুৱেল টু 64/27 দিয়া আছে আমাক। 4/3 পাই পাই ক্যান্সেল। সো ইয়াক আমি লিখিব পাৰো 4/3 হোল কিউব। ঠিক আছে, আৰু এইটোক লিখিব পাৰো r1/r2, দুইটাতে কিউব আছে হোল। এতিয়া চাবা কিউব কিউব ক্যান্সেল, তার মানে r1/r2 ইকুৱেল টু পালা 4/3। এতিয়া আমাক সুধিছে কি যে পৃষ্ঠকালিৰ অনুপাত। চোৱা, পৃষ্ঠকালি কি হয়? 4 পাই r1 স্কয়ার, মানে প্রথমটোৰ ক্ষেত্ৰত, আৰু সেকেন্ডটোৰ ক্ষেত্ৰত কি হ'ব? r2 স্কয়ার। 4 পাই ক্যান্সেল। চোৱা, ইয়াক লিখিব পাৰিবা r1/r2 হোল স্কয়ার। ঠিক আছে, এটো দি আছে 4/3 হোল স্কয়ার, তার মানে 16/9। 16/9 আমি অ্যানসার পালো। 16/9 মানে তোমালোকৰ 16:9 হ'ব। এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে মান সমান হলে ব্যাস কিমান হ'ব? চোৱা, ইয়াতে অলপ বেলেগ কে দিয়া আছে, ব্যাসাৰ্ধ দিয়া নাই, ব্যাস দিয়া আছে। গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান। গোলক 4/3 পাই r কিউব ইকুৱেল টু 4 পাই r স্কয়ার। ঠিক আছে, এখানে আমাক দিয়া আছে সাংখ্যিকভাৱে সমান। গোলকটোৰ ব্যাস কি হ'ব? চোৱা, তোমালোকে যদি ইয়াতে r কিউব আছে, তার মানে তোমালোকে লিখিব পাৰিবা r স্কয়ার ইনটু r। ঠিক আছে, তার মানে আমি এইটো সাইডত লৈ যাম 4 পাই r স্কয়ার। ইয়াতে 4 তোমালোকৰ ইনটু আছিল, ডিভাইড হ'ব, এটো ডিভাইড আছিল, ইনটু হৈ যাব। ইয়াতে স্কয়ার আছিল, সরি। পাইটো তোমালোকৰ পূৰণ আছে, হৰণ হ'ব। ইয়াতে লিখিব পাৰো আমি যে এটোক লিখিব পাৰা r স্কয়ার ইনটু r, মানে r কিউবক এটো সাইডত লৈ গেলে তোমালোকে r স্কয়ার যাব, r টো থাকি গল। 4 পাই r স্কয়ার ক্যান্সেল, উপৰত কিমান থাকিল? 3। ব্যাসাৰ্ধ হল তোমালোকৰ 3, তেনেহলে আমাক ব্যাস সুধিছে, তাৰ মানে কি হ'ব? 6। তোমালোকৰ অ্যানসার হ'ব এটো। চোৱা, প্ৰত্যেকৰে আয়তন ইমান ঘন সেন্টিমিটার বিশিষ্ট দুটা ঘনক
মূৰে মূৰে সংযোগ কৰা হল তেনেহলে চৌপালটোৰ পৃষ্ঠগালী চোৱা প্ৰত্যেকৰে আয়তন প্ৰথমতে আমি আয়তন উলাই লম প্রত্যেকৰে আয়তন ঘনক চোৱা ঘনকৰ আয়তন কি হয় তোমালোকৰ a কিউব বা l কিউব যিকোনো এটা কব পাৰা ইয়াক লিখিব পাৰিবা 64ক ভঙালে 4 ৰে দিলে একবাৰ তোমালোকৰ কিমান যাব 6 বাৰ 4 ৰে দিলে 4 তাৰ মানে তোমালোকৰ 4 কিউব লিখিব পাৰা কিউব কিউব কেনসেল a = 4 এতিয়া তোমালোকৰ দুটা ঘনক মূৰে মূৰে সংযোগ কৰিব দিছে ইয়াৰ লগত আৰু এটা ঘনক লগাই দিয়া হল এতিয়া তোমালোকৰ নতুন যেটো l পাবা এটো হ'ব 4 আৰু 4 8 হ'ব b তোমালোকৰ 4 এ থাকিব h তোমালোকৰ 4 এ থাকিব কি হদিছে পৃষ্ঠগালী হদিছে পৃষ্ঠগালীৰ ফৰ্মুলা কি আছিল 2 lb bh তাৰ পিছত hl এতিয়া 2 l ৰ মান 8 b ৰ মান 4 b ৰ মান 4 h ৰ মান 4 h ৰ মান তোমালোকৰ 4 l ৰ মান 8 ঠিক আছে 2 কিমান হ'ব 32 16 প্লাস 32 ভিতৰৰ কেইটা প্লাস কৰিলে তোমালোকে 80 পাবা দুটা ইনটু কৰিলে 160 পাবা आंसर কোনটো হ'ব সি অপচন সবা আমাক 5 নম্বৰত কৈছে এটা গোলকৰ আয়তন দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ সো গোলকৰ আয়তন কি হয় 4/3 পাই r কিউব ইকুয়াল টু দিয়া আছে 288 পাই ঠিক আছে এতিয়া পাই এটো সাইডত আছে এটো সাইডতো আছে ক্যান্সেল r কিউব সো 288 পূরণ আছে এটো সাইডত যাই কি হ'ব হরণ 3 তোমালোকৰ হরণ আছে এটো সাইডত যাই কি হ'ব পূরণ হ'ব সো পাই ইয়াতে পূরণ আছিল এটো সাইডত যাই হরণে হল হয় এই কারণে ডাইরেক্ট ক্যান্সেল দিছো সো 4 এৰে কাটিলে তোমালোকৰ 7 বাৰ 4 এৰে কাটিলে 2 বাৰ এতিয়া 72 যদি ভঙা 4 এৰে দিলে তোমালোকৰ এবাৰ যাব তাৰ পিছত 3 থাকিল 32 ৰ মাজত 8 বাৰ এতিয়া যদি আমি 3 ৰে দিও 6 বাৰ 3 ৰে দিলে 2 বাৰ 4 ক আমি ভঙাব পাৰো 2 * 2 তাৰ মানে চোৱা তোমালোকৰ চোৱা এটো কি হ'ব কিউব আছে এটো সাইডত মূল ঘন মূল হ'ব তাৰ মানে দুটা টুৰ কাৰণে এটা 2 পাবা ইয়াতে দুটা 3 আৰু ইয়াতে এটা আছে তিনিটাৰ কাৰণে তোমালোকৰ এটা পাবা তাৰ মানে r ৰ মান 6 পালা আমাক কি দিছে ব্যাসাৰ্ধ দিছে 6 आंसर শুদ্ধ হ'ব সো প্ৰত্যেকৰে আয়তন অলপ আগতে কৰিলো এটা ঘনকৰ পৃষ্ঠগালী ইমান মিটাৰ স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য সো ঘনকৰ পৃষ্ঠগালী দিয়া আছে ঘনকৰ পৃষ্ঠগালী কি হয় 6a² বা 6l² 6l² ইকুয়াল টু দিয়া আছে তোমালোকৰ 600 l² সো পূরণ আছিল এটো সাইডত হরণ হ'ব 100 পাবা স্কয়ার আছে তোমালোকৰ এটো সাইডত গলে √ওভাৰ আৰু 100 ক বৰ্গমূল কৰিলে কিমান পাবা 10 নেক্সট এটা ঘনকৰ পৃষ্ঠগালী যদি ইমান সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ আয়তন কি হ'ব সো প্ৰথমতে আমি ইয়াৰ কি বললাম বাহুৰ দিক বললাম কি দিয়া আছে আমাক পৃষ্ঠগালী দিয়া আছে ঘনকৰ পৃষ্ঠগালী কি হয় তোমালোকৰ 6l² অলপ আগতে কৰিলো সো পূরণ আছে এটো সাইডত হরণ হ'ব তেনেহলে কি পাবা 8 বাৰ আৰু ইয়াৰ মাজত একবাৰ সো স্কয়াৰ আছে √ওভাৰ হ'ব 81 ক ঘনমূল কৰিলে 9 পাবা ঠিক আছে 9 9 * 81 ও ইয়াৰ আয়তন হদিছে আমাৰ l উলাল আয়তন কি হয় তোমালোকৰ আয়তন হয় তোমালোকৰ l কিউব মানে 9 ৰ কিউব 9 * 9 * 9 সো 9 9 * 81 81 * 9 কি পাবা 972 নেক্সট এটা গোলকৰ আয়তন ইমান হলে গোলকটোৰ ব্যাসাৰ্ধ কিমান হয় আমি অলপ আগতে কৰিলো 6 ঠিক আছে এটো 23 তে আহিছে 19 তে আহিছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় হৈছে নেক্সট কোশ্চেনটো চাবা যে এটা ব্যাসাৰ্ধ আৰু একে উচ্চতাৰ মানে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাত এটা শঙ্কু আৰু এটা চুঙাৰ আয়তন চোৱা শঙ্কুৰ আয়তন কি হয় 1/3 পাই r² h আৰু চুঙাৰ আয়তন কি হয় তোমালোকৰ পাই r² h তোমালোকৰ একেটা দিয়া আছে তেনেহলে গোটেইখিনি ক্যান্সেল গল
1/3 তলত 1 আছে, 1/3 এইটো তলত আৰু 1 আছে, উলটাই যাব, তাৰমানে 1 × 1 3। ঠিক আছে, অনুপাতত ওলাবা 1:3 ওলাব। নেক্সট, এটা বেলুনৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছে ইমান আৰু ভূমিৰ পৰিধি দিয়া আছে ইমান, বেলুনৰ উচ্চতা। চোৱা বক্ৰপৃষ্ঠ কালি কি হয়, 2πr/h ইকুৱেল টু কিমান দিয়া আছে, 2 2 0 আৰু এটা 0। ঠিক আছে, ভূমিৰ পৰিধি মানে বেলুনৰ ভূমি মানে কি, তোমালোকৰ বৃত্তৰ পৰিধি হ'ব। ইয়াতে বেলুনৰ ভূমি মানে বৃত্ত আছে, পৰিধি মানে বৃত্তৰ পৰিধি মানে কি 2πr হয়। ইয়াতে এই প্ৰথম তিনিটা মিলি কিমান দিয়া আছে, 2πr মিলি দিয়া আছে 2 2 0, তাৰমানে 2 2 0 × h। চোৱা h পূৰণ হৈ আছে, ইয়াতে এইফালে যায় হৰণ হৈ যাব, কিমান 2 2 0 একবাৰ, শূন্যৰ মাজত শূন্যবাৰ, তাৰমানে h ৰ মান 10। অপশন আহি গল তোমালোকৰ এইটো। ঠিক আছে, নেক্সট আমি পিছৰ এমসিকিউ বিলাক কৰিম। তোমালোকৰ কি ইয়াতে চাবা, যিহেতু আছে তোমালোকে ওলাই লবা, আৰু নাই যদি তোমালোকে লিখি লবা কিন্তু ভিডিও ৰখাই, কাৰণ ইয়াৰ পৰা আহে। কিন্তু এইটো পাৰ্টৰ পৰা কি হল, কোশ্চেন বিলাক অলপ বেছি টান দি আছে কিছুমান। ঠিক আছে, মই কৈ দিম এইবিলাক ইম্পৰ্টেন্ট হয়, এইবিলাক নহয়। চোৱা, চুঙাকৃতিৰ পেন্সিল এডাল জোঙা মূৰটোৰ সংযুক্ত হয়। চোৱা এই এনেকুৱা, মানে ইয়াতে তোমালোকৰ এটা শংকু পাবা। ঠিক আছে, ইয়াতে এটা শংকু পাবা আৰু ওপৰত এটা কি থাকিব, বেলুন থাকিব। ঠিক আছে, বা বেলুনক তোমালোকৰ কি কোৱা হয়, চুঙা বুলি কোৱা হয়। এটা চুঙা আৰু এটা কি হ'ব, শংকু। এটা চুপিৰ সংযুক্ত হল, কি হ'ব, এটা চুঙা আৰু এটা কি হ'ব, শংকু। এটা শংকু আৰু এটা অৰ্ধগোলক হ'ব। এটা উলমা সংযুক্ত, এটা চুঙা আৰু শংকু দিয়াই আগতে ৰাইট দিছিলো। চোৱা, এটা শংকুক এখন সমতলে ইয়াৰ ভূমিৰ সমান্তৰাল হিচাপে কাটে আৰু ইয়াৰ ওপৰৰ অংশ পেলোৱা হল। এই আঁতৰাই অনা অংশ এটা কি হ'ব, এটা গোলক, এটা শংকুছেদ, এটা গোলক হ'ব। ঠিক আছে, তাৰপিছত এটা গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰিলে নতুন আকৃতি তোমালোকৰ একে থাকিব। ঠিক আছে, এটা গোলকৰ বেজ দিয়া আছে, ইয়াক গলাই এডাল ইমান বেছৰ তার বনোৱা হল, তারডালৰ দৈৰ্ঘ্য হ'ব। চোৱা, তোমালোকক কি দিয়া আছে, বেজ দিয়া আছে। প্ৰথমতে R1 দিয়া আছে, কি হ'ব 6/2, তাৰমানে 3। ঠিক আছে, ইয়াতে আমি গোলকৰ কি ওলাব লাগে, আয়তন। চোৱা, গোলকৰ আয়তনটো কি হ'ব, 4/3πr³। এইটো হল তোমালোকৰ গোলকৰ আয়তন। ইকুৱেল টু কি হ'ব, চোৱা ইয়াতে বেজ দিয়া আছে, তেনেহলে r = 2/2 মানে 1, আৰু মিলিমিটাৰত দিয়া আছে, এইটো সেন্টিমিটাৰ। কি কৰিব লাগিব, 10ৰে হৰণ কৰিম, তাৰমানে 0.1। ইয়াতে চাবা, তারডালৰ দৈৰ্ঘ্য কি হ'ব, তাৰমানে তোমালোকৰ তারডাল মানে কি আছে, ইয়াতে বেলুনৰ কথা কোৱা আছে, তাৰমানে বেলুনৰ আয়তন হৰণ হ'ব। বেলুনৰ আয়তন কি, πr²h। ঠিক আছে, সৰি, সমান হ'ব কৈছে, হৰণ নহয়, সমান হ'ব বুলি কৈছে, তাৰমানে πr²h ইমান হৈ যাব। এতিয়া h টো ৰাখি দিয়া, 4/3πr³ ইয়াতে হৰণ হৈ যাব, কাৰণ পূৰণ আছিল, ইকুৱেল টু h। চোৱা, ইয়াতে মই R1 লৈছিলো, ইয়াতে মই r লৈছিলো চিম্পলি, তো তোমালোকৰ পাই কেনসেল। চোৱা, 4/3 × r³ তোমালোকৰ কি দিয়া আছে, 3, মানে R1, ওপৰতটো কি দিয়া আছে, R1 দিয়া আছে, 3 দিয়া আছে, 3 বাৰ হ'ব। তলত R2 মানে ইয়াতে বা r তোমালোকৰ কি দিয়া আছে, 0.1 × 0.1 ইকুৱেল টু h। ঠিক আছে, এতিয়া চাবা, এইটো 3 কেনসেল, ওপৰত তোমালোকে 36 পাবা। আমি পইণ্ট বিলাক ওলাই লম, গুচাই দিম। তোমালোকৰ কি পাবা, পইণ্টৰ কাৰণে 1 এটা, আৰু এইটো পইণ্টৰ কাৰণে এটা 1 আৰু এটা 0, 1 × 1। চোৱা, তলত 1 × 1 মানে আমাৰ কি হ'ব, 1 হ'ব। হৰণ কৰিলে আমি এইটো নম্বৰে পাম, তাৰমানে 2 0 h ইমান সেন্টিমিটাৰ। চাও আমাৰ অপশনত আছে নেকি।
সো ইমান সেন্টিমিটার অপশন নাই, তেনেহলে সেন্টিমিটাৰক মিটাৰলৈ লৈ গলে তোমালোকে জানা কি কৰিব লাগিব, 100 হৰণ কৰিব লাগিব। 100 দুটা জিৰ কেনসেল, তাৰ মানে 36 মিটাৰ। অপশন এতিয়া দিয়া আছে। এটা ঘনকৰ ইমান সেন্টিমিটাৰ কিউব আয়তন হলে ইয়াৰ পৃষ্ঠকালি কি হ'ব? চোৱা আমাৰ আয়তন দিয়া আছে, আয়তনৰ পৰা পৃষ্ঠকালি চোৱা। প্ৰথমতে আয়তনৰ কাৰণে কি ফৰ্মুলা ইউজ হ'ব? L কিউব ইকুৱেল টু 2744, ঠিক আছে। এতিয়া 2744ক আমাৰ কিউব কৰিব লাগিব, ঘনমূল উলিয়াব লাগিব। 2 ৰে দিয়া যেহেতু যুগ্ম আছে, 1 বাৰ 3 বাৰ তোমালোকৰ 7 বাৰ, তাৰপিছত কি হ'ব 2 বাৰ যাব, আকৌ যাব 2 ৰে, মানে 6 বাৰ গল, 6 বাৰ গল। তাৰপিছত তোমালোকৰ 17ৰ মাজত 8 বাৰ, 6 বাৰ আকৌ যাব 2 ৰে, 3 বাৰ 4 বাৰ 3 বাৰ। সো এইটো 7 ৰে যায়, 7 ৰে 49 বাৰ যাব, 7 ৰে 7 বাৰ যাব। তাৰ মানে দুটা 2ৰ কাৰণে এটা 2 আহিব, আৰু দুটা 7ৰ তিনিটা 7ৰ কাৰণে এটা 7 আহিব। মানে L কিউব মানে L ৰ মান তোমালোকে পাই যাবা, এইটো মানে 14 আহিব ঘনমূল কৰিলে। এতিয়া L ৰ মান 14 পালো, পৃষ্ঠকালি সুধিছে, পৃষ্ঠকালি কি হয়? ঘনকৰ পৃষ্ঠকালি 6L স্কয়ার, তাৰ মানে 6 * 14 * 14। এতিয়া 6 * 14 * 14 তোমালোকে জানা 196 হয়। এতিয়া 196ক আমাৰ ইনটু কৰিব লাগিব। সো 6 6 যে তোমালোকৰ 36ৰ 6, আমি চাম এনসাৰত 6 গোটেই এটা তিনিটাত আছে। 6 6 যে 36ৰ 6, হাতৰ হল 3, 6 9 যাৰ 54, 57ৰ 7, হাতৰ হল 5, তাৰপিছত 6 1 যাৰ 6, 11, 1176 তোমালোকৰ এই অপশন হৈ গল। এতিয়া এটা ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে, আমাক কি দিছে? ইয়াৰ মুঠ পৃষ্ঠকালি হ'ব। চোৱা প্ৰথমতে আমাৰ বাহু উলিয়াব লাগিব, ঠিক আছে। তোমালোকৰ ঘনকৰ কৰ্ণ দিয়া থাকিলে বাহু ইনটু √3 ইকুৱেল টু কি হয়? কৰ্ণ। এইটো হল ফৰ্মুলা। এতিয়া বাহু মানে ধৰি ললো L, √3 কৰ্ণ দিয়া আছে তোমালোকৰ 6√3, এইটো পূৰণ আছিল, এইটো সাইডত আহি কি হ'ব? হৰণ হ'ব, কেনসেল। তোমালোকৰ L ৰ মান পালা 6, আৰু এইটো বৰ্গৰ ক্ষেত্ৰতো কি হ'ব? বাহু ইনটু √2 ইকুৱেল টু কৰ্ণ, বৰ্গৰ ক্ষেত্ৰত এইটো সূত্ৰ, আৰু তোমালোকৰ ঘনকৰ ক্ষেত্ৰত এইটো। এতিয়া বাহু আমি পালো, বাহু পাওয়ার পিছত আমাৰ পৃষ্ঠকালি আমি ইজি ওলাব পাৰিম। 6 * L স্কয়ার, তাৰ মানে 6 * 6, L ৰ মান কিমান? 6 স্কয়ার আছে, দুবাৰ হ'ব, তাৰ মানে 216 হ'ব। পূৰণ কৰিলে 216, অপশন এইটো। এতিয়া দিয়া আছে যদি এটা ঘনকৰ প্ৰতিখন পিঠি 50% বৃদ্ধি কৰা হয় তেন্তে পৃষ্ঠকালি শতকৰা কিমান বাঢ়িব? চোৱা যদি এটা ঘনকৰ পিঠিখন প্ৰতিখন পিঠি আমি 50% বৃদ্ধি কৰো, তাৰ মানে তোমালোকৰ 6খন পিঠি থাকে, আৰু কি হ'ব? এটা 6টা বৰ্গ থাকে, ঠিক আছে। এতিয়া এটা ধৰি লোৱা প্ৰথমতে তোমালোকৰ আছিল এইবিলাক L আছিল 10, ঠিক আছে। তেনেহলে প্ৰথমতে তোমালোকৰ 10 * 10 মানে 6 ইনটু কি হ'ব? 6 * L স্কয়ার, এইটো হ'ব না নাই? তোমালোকৰ পৃষ্ঠকালি, তাৰ মানে ইয়াতে তোমালোকৰ 600 পাবা। এতিয়া কি কৈছে? 50% বাঢ়িছে, তাৰ মানে 10 টকা আগতে 10 থাকিলে এতিয়া কিমান হ'ব? 15 হ'ব, মানে 15 হ'ব। তাৰ মানে 15 পূৰণ 15 হ'ব। এতিয়া 15 পূৰণ 15 তোমালোকে এইটো কৰা, 90 পাবা। 90ৰ লগত তাৰ মানে 90 ইনটু 15ৰ লগত 9 ইনটু কৰি দিও, 45ৰ 5, হাতৰ থাকিল 4, তোমালোকৰ 135 আৰু এটা 0 আহিব। এতিয়া তোমালোকৰ নতুন যেটো তোমালোকৰ পৃষ্ঠকালি পালা এইটো, ঠিক আছে। এতিয়া আমাক কৈছে যে কিমান শতাংশ বৃদ্ধি হল। প্ৰথমতে আমাৰ বৃদ্ধিটো ওলাব লাগিব, ঠিক আছে। বৃদ্ধি কিমান হৈছে? চোৱা বৃদ্ধি হৈছে 1350ৰ পৰা 600 আমি মাইনাস কৰি দিম, তেনেহলে তোমালোকে পাবা 750 বৃদ্ধি হৈছে, ঠিক আছে। 750 বৃদ্ধি হৈছে, তোমালোকৰ আগতে আছিল ইমান ইনটু
তোমালোকৰ কি কৰিব লাগিব 100 দিব লাগিব এই দুটা কেনসেল গল এতিয়া আমি প্ৰথমতে 3 ৰে কাটিলে দুইবাৰ যাব 3 ৰে কাটিলে দুইবাৰ 15 ৰ মাজত 5 শূন্য ঠিক আছে এতিয়া 2 ৰে কাটিলে একবাৰ 5 ৰ মাজত দুইবাৰ আৰু 10 ৰ মাজত আকৌ 5 বাৰ তাৰ মানে 1 to 5% ঠিক আছে এতিয়া তোমালোকৰ কি দি আছে 10.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতুৰ গোলক গলাই ইমান ব্যাসাৰ্ধৰ আৰু ইমান উচ্চতাৰ কিছুমান শঙ্কু তৈয়াৰ কৰা হল এনেকুৱা শঙ্কুৰ সংখ্যা হ'ব চোৱা আমাৰ কোশ্চেনটোত কি দিয়া আছে যে ধাতুৰ গোলক এটা গোলোৱা হৈছে তাৰ মানে ধাতুৰ গোলকৰ আয়তন মানে 4/3 পাই তোমালোকৰ r কিউব ইকুয়াল টু দিয়া আছে ধৰা হল আমাৰ x টা কি আছে শঙ্কু আছে আৰু শঙ্কুৰ আয়তন তোমালোকৰ কি হয় 1/3 পাই সো ইয়াতে মই r1 ললো এটো ধৰি ললো r স্কয়ার h ঠিক আছে এটো আমি ধৰি ললো এতিয়া চাবা x into 1 by আমি এটো সাইডতে লৈ যাও নেকি এটো সাইডত লৈ যাও 4/3 পাই r1 কিউব সোয়া তোমালোকৰ হৰণ আছিল 3 ইয়াতে যাই পূৰণ হ'ব তাৰ পিছত পাইটো ইনটু আছিল হৰণ হ'ব আৰু স্কয়াৰ তোমালোকৰ কি আছিল পূৰণ আছিল হৰণ হ'ব আৰু h2 তোমালোকৰ পূৰণ আছিল হৰণ হ'ব ঠিক আছে এতিয়া তোমালোকে এইটো তলত আছে ওপৰত আছে ক্যান্সেল পাই আৰু পাই ক্যান্সেল 4 into r1 কিউব r1 মানে আমি ধৰি লৈছো যে কি গোলকৰ ব্যাসাৰ্ধ তেনলে আমাৰ 10.5 তিনিবাৰ লিখিব লাগিব লিখি দিলো কিউব মানে তিনিবাৰ r স্কয়াৰ সোয়া এটো ধৰি লৈছো আমি যে কি শঙ্কুৰ ক্ষেত্ৰত তাৰ মানে 3.5 দুবাৰ লিখিব লাগিব স্কয়াৰ আছে h তোমালোকে চাবা 3 দিয়া আছে তেনেহলে 3 লিখি দিলো মই এতিয়া 3.5 সোয়া তোমালোকে দশমিক ওলাই লবা অলপ 10 পয়েন্ট আছে আমি গুছাই দিলো গোটে গেটাৰ কাৰণে ঠিক আছে গোটে কেটাৰ কাৰণে পয়েন্ট গুছাই দিলো তলত একেটা কাম কৰিম আমি এতিয়া আমাৰ চাব লাগিব সোয়া তলতে এটা পয়েন্ট আছিল কাৰণে 1 এটা শূন্য আৰু সোয়া এটা পয়েন্টৰ কাৰণে 1 এটা ঘৰ আছিল এটা শূন্য তলত কি হ'ব সোয়া তিনিবাৰ হ'ব তেনেকুৱা মানে এটা পয়েন্টৰ কাৰণে ওপৰতৰ কাৰণে তলত আহে তলতৰ কাৰণে ওপৰত যায় এনেহলে 10 10 10 10 আমাৰ ক্যান্সেল গল এতিয়া 35 ইয়াৰ মাজত তিনিবাৰ যাব ইনটু কৰি সোয়া এটো পাবা 3 3 ক্যান্সেল 35 ইয়াৰ মাজত কিমান যায় তিনিবাৰ যাব আৰু তোমালোকে যেতিয়া 2 ৰে কাটিবা দুইবাৰ পাবা এটো 5 বাৰ যাব আৰু 5 ৰে কাটিলে 10 ৰ মাজত দুইবাৰ 5 ৰ মাজত এবাৰ তলত আমাৰ একো নাই এতিয়া ওপৰত কি থাকিল 2 থাকিল 3 থাকিল 21 থাকিল তোমালোকে ইনটু কৰা 2 into 3 6 6 ৰ লগত 1 ইনটু কৰিলে 6 আৰু 2 ইনটু কৰিলে 12 1 to 6 আমাৰ आंसर আহিল ফাইনাল आंसर ঠিক আছে এতিয়া আমাক কি দিয়া আছে যে 6 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা গোলক সাংহিকভাৱে পানীৰ পূৰ্ণ এটা চুঙাকৃতি পাত্ৰত ডুবাই দিয়া হল পাত্ৰটোৰ ব্যাসাৰ্ধ 8 সেন্টিমিটার যদি গোলকটোৰ পানীত সম্পূৰ্ণভাৱে ডুবি যায় তেন্তে পানীৰ পৃষ্ঠ বৃদ্ধি হ'ব সোয়া আমাক কি কৈছে এটা গোলক দিয়া আছে সোয়া গোলকৰ কি হ'ব আয়তন হ'ব 4/3 পাই আমি ধৰি ললো 1 ঠিক আছে আমাক কৈছে যে গোলক সাংহিকভাৱে পানীৰ পূৰ্ণ এটা চুঙাকৃতি পাত্ৰত ঠিক আছে চুঙাৰ পাত্ৰত তোমালোকৰ কি হল ব্যাসাৰ্ধ দিয়া আছে ইমান গোলকটো পানীত সম্পূৰ্ণ ডুবি গল এতিয়া চুঙাৰ আয়তন হল পাই r2 ধৰি ললো h ঠিক আছে দুইটা সমান সম্পূৰ্ণভাৱে পানীত ডুবি গৈছে তাৰ মানে দুইটা কি হ'ব সমান হ'ব এতিয়া চোৱা পাই তোমালোকে যেতিয়া এটো সাইডত লৈ যাবা হৰণ হ'ব আমাৰ ক্যান্সেল যাব এতিয়া আমি r1 কাক লৈছিলো
গোলকৰ ক্ষেত্ৰত লৈছিলো তেনেহলে 4/3 ব্যাসাৰ্ধ কৈছে ঠিক আছে 6 কেইবাৰ হ'ব 3 বাৰ হ'ব আৰু R2 তোমালোকৰ লৈছিলো ক'ত তোমালোকৰ চুঙাৰ ক্ষেত্ৰত তাৰ মানে 8 হ'ব 8 * 8 * h ঠিক আছে এতিয়া h টো তোমালোকৰ থাকিব দিয়া 4/3 * 6 * 6 * 6 ওপৰত আছে এইবিলাক এতিয়া চোৱা 8 দুটা পূৰণ আছিল এটো কি হ'ব তলত আহি যাব এতিয়া ইয়াতে 2 পাই যাবা তোমালোকে 2 ইয়াৰ মাজত কিমান 4 বাৰ যাব 4 আৰু 4 তোমালোকৰ কেনসেল হৈ যাব 2 এৰে কাটিলে তুমি 3 পাবা 2 এৰে কাটিলে 4 পাবা 2 এৰে কাটিলে তুমি 3 পাবা 2 এৰে কাটিলে 2 পাবা ওপৰত 3 আৰু 3 থাকিল 9 হ'ব এতিয়া 2 এৰে যেতিয়া হৰণ দিবা 2 কিমান 4 বাৰ 8 1 থাকিল না যায় পয়েন্টৰ 10 ৰ মাজত 5 বাৰ হল তাৰ মানে 4.5 এনসার হ'ব তোমালোকৰ কিমান বি অপশনটো নেক্সট কোশ্চেনত আমাক দিয়া আছে যে 15 সেন্টিমিটার উচ্চতা আৰু তোমালোকৰ 16 সেন্টিমিটার ভূমি ব্যাসৰ এটা লম্ব বৃত্তাকাৰ শঙ্কুৰ পৃষ্ঠকালি হ'ব সো উচ্চতা দিয়া আছে 15 ঠিক আছে তাৰ পিছত ভূমি দিয়া আছে ভূমি বেশ দিয়া আছে r = হ'ব 16/2 তাৰ মানে 8 দিয়া আছে এতিয়া তোমালোকৰ ফৰ্মুলা কি ফৰ্মুলা হল তোমালোকৰ পাই আর এল শঙ্কুৰ পৃষ্ঠকালি তেতিয়া তুমি এল ৰ মান উলিয়াব লাগিব ইয়াতে l স্কয়ার = কি হয় তোমালোকৰ সৰি l = √r² + h স্কয়ার এতিয়া r স্কয়ার তোমালোকৰ কি আছে 8 মানে স্কয়ার কৰিলে 64 পাবা আৰু তোমালোকৰ h মানে কিমান দিয়া আছে 15 15ক যেতিয়া স্কয়ার কৰিবা 15 * 15 কৰিলে 2 to 5 পাবা এতিয়া দুইটা প্লাস কৰি দিলে তোমালোকে 9 পাবা 8 পাবা 289ক তোমালোকৰ কি হয় 17 * 17 হয় তাৰ মানে বৰ্গমূল কিমান আহিব 17 তাৰ মানে l ৰ মান পালো 17 এতিয়া l ৰ মান 17 পোৱাৰ পিছত আমি উলাব পাৰিম কি পাই আর এল এতিয়া পাইৰ মান আমাক বহাব দিয়া নাই পাইৰ মান এনসাৰত দিয়া আছে নে r ৰ মান কিমান 8 তেনেহলে পাই আর এল 17 দিয়া আছে r ৰ মান 8 দিয়া আছে ইনটু কৰা কিমান হ'ব 56 ৰ 6 5 থাকিল তোমালোকৰ 8 1 jar 8 আৰু 5 8 1 jar ঠিক আছে 136 পাই ঠিক আছে অপশন কোনটো হ'ব অপশন আমাক বি দিয়া আছে সোয়া কোশ্চেন নাম্বার কি কৈছে যে এবাৰত বৰখনত ইমান সেন্টিমিটার বৰখন পৰে আৰু 2 হেক্টৰ ভূমিত পানীৰ আয়তন সুধিছে সোয়া 1 হেক্টৰ = কিমান হয় তোমালোকৰ 10000 ঠিক আছে ইমান মিটার এটো দিয়া আছে তোমালোকৰ কি হ'ব ইমান ভূমি দিয়া আছে ঠিক আছে ইমান ভূমি আৰু বৰখন আমাক সেন্টিমিটাৰত দিয়া আছে তেনেহলে আমি মিটাৰত কৰিলে 100 এৰে হৰণ কৰিব লাগিব দুই ঘৰ আগত দশমিক হ'ব মানে ইমান তোমালোকৰ সেন্টিমিটার বৰখন পৰিছে এতিয়া ভূমিৰ আয়তন কি হ'ব তোমালোকৰ দিক পূৰণ তোমালোকৰ কি হ'ব ব্যাসাৰ্ধটো হ'ব বা উচ্চতা ক'ব পাৰা কি হ'ব 0.05 ঠিক আছে এতিয়া তোমালোকে যদি এটো 5 আহিব ঠিক আছে 5 এটা আহিব আৰু সোয়া পয়েন্টৰ কাৰণে 1 দুটা ঘৰ আছে দুটা শূন্য তেনেহলে দুটা 0 ক্যান্সেল 5 * 2 10 আৰু দুটা 0 আহিল ইমান হ'ব মিটাৰ কিউব এনসার এতিয়া 80 সেন্টিমিটার ভূমি ব্যাসাৰ্ধ আৰু 20 সেন্টিমিটার উচ্চতাৰ এটা চুঙাৰ মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালিৰ অনুপাত হ'ব সো প্ৰথমতে মুঠ পৃষ্ঠকালি উলাব লাগিব তাৰ পিছত পাৰ্শ্ব পৃষ্ঠকালি উলাব লাগিব সো একেবাৰে কৰি দিও নেকি তোমালোকৰ ফৰ্মুলা কি আছিল মুঠ পৃষ্ঠকালি হল তোমালোকৰ কি আছিল মুঠ পৃষ্ঠকালি 2 পাই r h + r ঠিক আছে আৰু তোমালোকৰ পাৰ্শ্ব পৃষ্ঠকালি আছিল 2 পাই r h এতিয়া
তোমালোকৰ কিন্তু বেলেগ বেলেগ আছে ভূমি ব্যাসাৰ্ধ ইমান বেলেগ বেলেগ দিয়া নাই একে দিয়া আছে 2 পাই r তোমালোকৰ কেনসেল এতিয়া h প্লাস r তোমালোকৰ h দিয়া আছে 20 r দিয়া আছে ভূমি ব্যাসাৰ্ধ ঠিক আছে 80 একো আছে আৰু h দিয়া আছে 20 তেনেহলে তোমালোকে যেতিয়া ক্যালকুলেট কৰিবা ওপৰত 100 পাবা 20 দুই শূন্য শূন্য ক্যান্সেল 2 এৰে কাটিলে 5 বাৰ 2 এৰে কাটিলে 1 বাৰ তাৰ মানে 5:1 তোমালোকৰ এনসারটো আহি গল এতিয়া তোমালোকৰ কি দিয়া আছে একে শঙ্কুৰ ভূমিৰ ব্যাসাৰ্ধ আৰু উচ্চতা প্ৰত্যেকতে 20% বৃদ্ধি কৰিলে আয়তন বাঢ়িব চোৱা প্ৰথমতে শঙ্কুৰ আয়তন প্ৰথমতে ভলিউম মানে v1 আয়তন v1 ৰে লিখিম 1/3 পাই r স্কয়ার h এটা হল প্রথম ক্ষেত্র ঠিক আছে যদি সরি এটা ফর্মুলা ঠিক আছে আমি ধৰি ললো যে প্ৰথমতে r এর মান 1 আছে h এর মানও 1 আছে হ'ব এতিয়া তোমালোকে কি পাবা প্রথম ক্ষেত্ৰত পাই 1 স্কয়ার ইনটু 1 তোমালোকে পাবা ইয়াতে 1/3 পাই 1 আর 1 কি পাবা 1 এ হ'ব তার মানে 1/3 পাই পালা অনুপাত হদিছে কিমান বৃদ্ধি হ'ব কৈছে তেনেহলে অলপ ক্যালকুলেশনটো কৰি ৰাখা তোমালোকৰ সুবিধা হ'ব সোৱা ইয়াতে তোমালোকে পাই যাবা 21 সোৱা 22 ৰে হৰণ কৰিলে তোমালোকে চাবা একবাৰ 1 থাকিল না যায় শূন্য দশমিক তথাপিও না যায় শূন্য এতিয়া সোৱা বহুত ৰেয়াৰ মানে 0.5 4 আহিব 4ক তোমালোকে বাদ দিব পাৰিবা দুই ঘৰ পিছত কিয় কাৰণ ইয়াত এটো পাছতকৈ সৰু তাৰ মানে আমি লিখিব পাৰো ইয়াক যে প্ৰায় 1 হয় এটোক আমি প্ৰায় 1 লিখিব পাৰো এতিয়া v2 আমাৰ v2 ত কি কৈছে যে 20% বৃদ্ধি হৈছে তেনেহলে 1 ৰ 20% মানে কি হ'ব এবাৰ 1.2 আৰু h ত কি হ'ব 1.2 তোমালোকৰ পাই যাবা ফৰ্মুলাৰ কি হয় 22/7 ইনটু কি হ'ব আৰু r স্কয়ার মানে 1.2 ৰ স্কয়ার ইনটু h মানে 1.2 সোৱা ইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি পাইছো না এই দুটা ক্যালকুলেশন কৰাৰ পিছত পৰাই 1 লিখিছো লিখি দিলো আমি এতিয়া চাবা এইটো তোমালোকে কি পাবা 12 আৰু 12 স্কয়ার কৰিলে তোমালোকে 144 পাবা সোৱা 12 আৰু 12 তাৰ মানে পয়েন্টত আছে তেনেহলে দুই ঘৰ আগত দশমিক হ'ব 1.2 যদি এটো ইনটু কৰা 1728 আহিব ঠিক আছে তিনি ঘৰ আগত পয়েন্ট পাবা এতিয়া এইটো তো তোমালোকৰ এনসার নহয় এনসার কি কৰিব দিছে যে কিমান শতাংশ আমাৰ বৃদ্ধি পাব বৃদ্ধি কিমান পাব সোৱা 1.728 মানে নতুন কৈ যেটো পালা মাইনাস আগত যেটো পাইছা ইনটু 100% ঠিক আছে এতিয়া এটোৰ পৰা যদি বাদ দিবা তেনেহলে 78 পালা পয়েন্টত ইনটু 100% সো 1 টো হে বাদ গৈছে এটো বাদ যোৱা নাই ইয়াতে তোমালোকৰ দুটা শূন্য আছে দুই ঘৰ পিছত যাব দশমিকটো তানে 72.8% সো তোমালোকৰ ইয়াতে এটা অপচন দিয়া নাই 72 দুটা দিয়া আছে কোনোবা এটা ইয়াতে 8 দিব পাহৰি গৈছে ঠিক আছে সো যদি 6 সেমি 8 সেমি 10 সেমি ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই নতুন গোলক বনোৱা হয় তেনেহলে কি হ'ব তোমালোকৰ এনেকুৱা প্ৰশ্ন এটা কৰিছো অলৰেডি आंसर কি ওলাইছিল आंसर ওলাইছিল 12 ইয়াতে অপশনে দিয়া নাই দেখুন 12 হ'ব ইয়াৰ आंसर বেশ দিছে সরি ব্যাসার্ধ 12 তেনেহলে বেশ কি হ'ব 24 হ'ব ঠিক আছে প্রথম কোশ্চেনটো তোমালোকৰ তাতে ব্যাসার্ধ দিয়া আছিল ঠিক আছে এই কারণে 12 হইছিল আর ইয়াতে বেশ দিয়া আছে এই কারণে ইয়াতে কি হ'ব 24 হ'ব কৰি নি দিলু তোমালোকে চাই লবা একেবারে প্রথম কোশ্চেনটো
তার পিছৰ কোশ্চেনটোত আমাক কৈছে যে 3 সেন্টিমিটার 4 সেন্টিমিটার 5 সেন্টিমিটার সমকোণী ত্রিভুজ এটা 3 সেন্টিমিটার বাহু হিচাপে চোৱা মানে আমাক এনেকুৱা এটা সমকোণী ত্রিভুজ দিয়া আছে ঠিক আছে ইয়াতে 3 সেন্টিমিটার ইয়াৰ হিচাপে আমি এটা কোণ আঁকি লইলো ঠিক আছে এটো এটা কোণ হয় ঠিক আছে এতিয়া ঘূৰাই দিয়াত নতুনকৈ গঠন হোৱা শঙ্কুৰ আয়তন কি হ'ব চোৱা ইয়াতে আমি ব্যাসাৰ্ধ কি পাই গলো এটো পিকচাৰৰ পৰা ব্যাসাৰ্ধ আমাৰ r হ'ব এটো হ'ব উচ্চতা কি হ'ব 3 হ'ব এতিয়া আয়তন কি হয় শঙ্কুৰ আয়তন 1/3 পাই r স্কয়ার h এতিয়া 1/3 ইনটু 22 পাইৰ মান বহাই দিয়া নাই পাইৰ মান পাই ৰাখিছে ঠিক আছে r ৰ মান আমাক 4 পালো আমি দুবাৰ হ'ব h কিমান পালো 3 তেতিয়া 3 3 ক্যান্সেল 4 into 4 16 তার লগত পাই আহিব অপশন হ'ব বি সো এই কোশ্চেন নাম্বার 8 সো এই কোশ্চেনটো ইমান ইম্পর্টেন্ট নহয় তোমালোকৰ কি হ'ব এনেকুৱা টাফ কোশ্চেন এইবিলাক সো এইবিলাক নাহিব ইয়াৰে যদি এনসারটো জানিব খোজা এটো এনসার হ'ব ফর্মুলা হ'ব তোমালোকৰ ইয়াতে তোমালোকৰ 5 ৰ তলত 2 তাৰ মানে 2.5 4/3 পাই r1 কিউব ইয়াতে বহাই দি এনসারটো ওলাব সো কৰি নিদিলো আর ব্যাসাৰ্ধৰ এটা গোটা অৰ্ধগোলকৰ পৰা কাটি উলিওৱা এটা শঙ্কুৰ সৰ্বোচ্চ আয়তন সো অৰ্ধগোলক এইটো তোমালোকৰ একেটা টাইপৰে তোমালোকৰ এইটো এনসার হ'ব এইটো তোমালোকৰ কি হ'ব অৰ্ধগোলকৰ সূত্র কি হয় 2/3 পাই r কিউব ঠিক আছে ইয়াৰ পৰা তোমালোকে এইটো ফর্মুলা এইটো পাই যাবা ঠিক আছে সর্বোচ্চ উচ্চতা চোৱা ইয়াতে r ৰ মান কি হ'ব ডিভাইড বাই 2 আহিব এই কাৰণে এইটো 2 ক্যান্সেল যাব আৰু পাই r এটো আহি যাব এটা শঙ্কুছেদৰ দুই মূৰৰ বেশ তোমালোকৰ এটো দিয়ে আছে ইয়াৰ হেলনীয়া উচ্চতা তোমালোকৰ ইয়াৰ হলে তেন্তে ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি হ'ব চোৱা এইটো কোশ্চেন তোমালোকৰ এনেকুৱা টাইপৰ নাহে মই কৰি দিছো তোমালোকক কি হ'ব কোনটো ফর্মুলাত আহিব এইটো কোশ্চেন আহিব চোৱা বেশ দিয়া আছে তোমালোকৰ ফর্মুলা হ'ব এইটো পাই r1 plus r2 into l ঠিক আছে এইটো ফর্মুলাত আহিব ইয়াতে পাই মানে মান বহাব নালাগে r1 মানে চোৱা বেশ দিয়া আছে 32 মানে 16 বহাই দিয়া আৰু 20 সেন্টিমিটার তাৰ মানে 10 বহাই দিবা l ৰ মান কিমান দিয়া আছে 10 ইয়াৰ পৰা ক্যালকুলেশন কৰি তোমালোকে পাই যাবা পাই into 26 ইমান কঠিন কোশ্চেন তোমালোকৰ নিদিয়ে ঠিক আছে কৰিলে তোমালোকে কৰিব পাৰা ইয়াৰ পিছৰ কেটা গতি কেটা এটা কোশ্চেন বাদে কি হ'ব তোমালোকৰ বালতি এটাৰ দুই বৃত্তাকাৰ তলৰ ব্যাসাৰ্ধৰ ইমান দিয়া আছে উচ্চতা দিয়া আছে এইটো তোমালোকৰ এইটো আৰু তোমালোকৰ নাহে এইটো কোনটো ফৰ্মুলাত আহিব এইটো আহিব তোমালোকৰ বালতি এটা তোমালোকৰ বেলুন আকৃতিৰ হয় বেলুনত কি হ'ব পাই/3 h আহিব তোমালোকৰ r1 r2 তাৰ পিছত r1 r2 হ'ব তাৰ মানে ইয়াতে 35 স্কয়াৰ প্লাস তোমালোকৰ 14 স্কয়াৰ আৰু তোমালোকৰ ইয়াতে 35 into 14 এবিলাক ক্যালকুলেট কৰি তোমালোকৰ এনসার আহিব এইটো এনসার আহিব তোমালোকৰ কৰি নিদিলো ঠিক আছে ফর্মুলাত বহাই কৰি লবাচোন পাই মানে 22/7 বহাবা আৰু 40 বহাই লবা আৰু এইটো তোমালোকৰ কি হ'ব মিটাৰত আহিলে এনসার নিমিলে তাৰ পিছত এইটো তোমালোকৰ 35 স্কয়াৰ কৰিবা এইটো তোমালোকে 14 স্কয়াৰ কৰিবা 35 into 14 কৰিবা ক্যালকুলেশন কৰি এইটো এনসার পাবা এতিয়া সবা এইটো কোশ্চেন আহিব পাৰে এটা শঙ্কুছেদৰ উচ্চতা আৰু ব্যাসাৰ্ধ ক্ৰমে ইমান সৰুতৰ দিয়া আছে এইটো ব্যাসাৰ্ধ কোচোৱা যেহেতু দুটাই শঙ্কু এই কারণে তোমালোকৰ কি হ'ব ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত একে হ'ব তাৰ মানে ইয়াতে যদি তোমালোকৰ r2:r1 হদিছে তেনেহলে তোমালোকৰ কি হ'ব 1:2 এ আহিব ইয়াতেও কি আহিব 1:2 এ আহিব একেটাই হ'ব যদি এটা লম্ব বৃত্তাকার চুঙাৰ উচ্চতা একে ৰাখি ভূমি ব্যাসাৰ্ধ আধা কৰা হয় তেন্তে প্ৰাপ্ত চুঙাটো আৰু মূল চুঙাটোৰ আয়তন হ'ব এতিয়া প্ৰথমতে যেটো মূল চুঙা আছিল প্ৰাপ্ত চুঙাটো আৰু মূল চুঙাটোৰ আয়তন সো প্ৰাপ্ত চুঙাটো আগত কৈছে তোমালোকৰ চুঙাৰ আয়তন পাই r² h
উচ্চতাটো কি কৈছে আধা কৰিব দিছে তাৰ মানে আমি 2 এৰে হৰণ কৰি দিম প্ৰাপ্ত চুঙা এইটো আৰু মূল চুঙাটো আমি ধৰি ললো এইটো এতিয়া চোৱা পাই r স্কয়ার কেনসেল তোমালোকৰ h/2 এইটো তলত মনে মনে এক আছে উলটি যাব 1/h হ'ব h কেনসেল তাৰ মানে 1:2 পাবা 1:2 সো ইয়াতে 1:2 অপশন দিয়া নাই ইয়াতে 1:2 এটা হ'ব নেক্সট আমাক কি কৈছে যে এটা গোলক শঙ্কুছেদৰ উচ্চতা ইমান দিয়া আছে ওপৰৰ ফালে ইমান হেলনীয়া উচ্চতা কিমান হ'ব হেলনীয়া উচ্চতা সো এইবিলাক নাহে তথাপি কৰি দিছো মই হেলনীয়া উচ্চতা শঙ্কুৰ উচ্চতা 8 স্কয়ার প্লাস তাৰ মানে l স্কয়ার ইকুয়াল টু সো ডাঙৰটোৰ পৰা সৰুটো বাদ যাব নাহিব মই তথাপি কৰি দিছো এনে ইমান টাপ নাহে ঠিক আছে 6 স্কয়ার তোমালোকৰ 64 আৰু 36 মানে পিছৰ অংক কেইটাৰ মাজত এই r1 ৰ এই যে এই অংকটো তোমালোকে চাবা আৰু বাকি বিলাক চাব নালাগে 100 তোমালোকৰ স্কয়ার আছে এটো সাইডত ৰুট ওভাৰ হ'ব তোমালোকৰ 10 পাবা অপশন আহিব এটো সো এটো কোশ্চেন তোমালোকৰ চাব নালাগে এটা গোটা বৃত্তাকাৰ চুঙাৰ ওপৰৰ ফালে এটা লম্ব বৃত্তাকাৰ শঙ্কু আৱৰি আছে শঙ্কুটোৰ উচ্চতা ইমান শঙ্কুটোৰ আয়তনৰ 3 গুণ তেন্তে চুঙাটোৰ উচ্চতা কি হ'ব 2h হ'ব ঠিক আছে তো মই কৰি চাইছো 2h আহে ঠিক আছে এখিনিতে ভিডিওটো শেষ হল ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছে সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ আগৰ তোমালোকৰ 12টাৰ যদি তোমালোকে এমসিকিউ ভিডিও চোৱা নাই মানে কোশ্চেন বেংকৰ তেনেহলে ডেসক্ৰিপচনত লিংক পাই যাবা তাতে প্লেলিষ্টৰ লিংক পাবা একচুয়ালি ডেসক্ৰিপচনত তাৰ পৰা চাই লবা